নমস্কাৰ, মই চেলাই নিৰ্মা মাজলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আপোনাৰ সকলোকে। মই আপোনালোকৰ মাজলৈ এটি কথা ক'ম বুলি আহিলোঁ। কথাটো কি, এই যে আজি আমাৰ দেশত, আমাৰ অসমত যি বানপানীৰ তাণ্ডৱ নৃত্য চলিছে, মানুহৰ হাহাকাৰ হৈছে, যেনি তেনি মানুহ মৰিছে, মানুহৰ দুৰ্দশাৰ সীমা নোহোৱা হৈছে। গতিকে তেনেস্থলত আমি কি কৰি আছোঁ মানে আমি কৰিব লাগে কি আৰু আমি কৰি আছোঁ কি? কিছুমান মানুহে কি কৰিছে, তেওঁলোকৰ সাহায্যৰ কাৰণে যোৱাটো দূৰৰে কথা, সাহায্যৰ কাৰণেহে যাব লাগে সেই কথাটো মনলৈ অহা নাই। কিন্তু তেওঁলোকে কৰিছে কি, ৱৰ্কশ্বপবিলাক য'তে ত'তে পাতি আৰু তেওঁলোকে নিজৰ মুনাফা আদায় কৰিবলৈ যত্ন কৰিছে। গতিকে মই এটা দুখেৰে জনাওঁ যে তেওঁলোকৰ জানো আজি তেওঁলোকৰ ঘৰত যদি তেনেকুৱা হ'লহেঁতেন কি হ'লহেঁতেন বাৰু। এতিয়া হয় পানী শুকাইছে, পানী শুকালেওতো মানুহবিলাকৰ দুৰ্দশাৰ সীমা নোহোৱা হৈ আছে। গতিকে আমি কি কৰি আছোঁ, আমি তেওঁলোকক সাহায্যৰ কাৰণে কিবা এটা চিন্তা কৰিব লাগে। তেওঁলোকে যদি কৰ্মশালাবিলাক পাতিছে সেই কৰ্মশালাবিলাক যদি বান সাহায্যৰ কাৰণে কৰে তেতিয়াহ'লে নিশ্চয় ভাল হ'ব। আজি তাকে মই ক'বলৈ আহিলোঁ। আৰু যিসকলে কথাটো চিন্তা কৰা নাই তেখেতসকলক চিন্তা কৰিবলৈ মই বাৰে বাৰে অনুৰোধ কৰিছোঁ যে এই কৰ্মশালা নৃত্য গীতবিলাক বৰ্তমান বন্ধ ৰখাই ভাল হ'ব নেকি, স্থগিত ৰখাই ভাল হ'ব। কাৰণ কেলৈ, এনেকুৱা দুৰ্দশাৰ দিনত মানুহক ক'তো ফূৰ্তি লগা নাই। কিছুমানে কেনেকৈ কান্দিছে, কিন্তু খাবলৈ নাপায়, হাহাকাৰ কৰি আছে, শুবলৈ পোৱা নাই। তেনেস্থলত আমি কি কৰিছোঁ, গান নাচৰ পৰিপূৰ্ণ কৰি আমি আনন্দ উপভোগ কৰিবলৈ গৈ আছোঁ। কিন্তু সেইবিলাক খুব বেয়া কথা নহয় জানো? গতিকে মইনো কি ক'ম আৰু, মই আজি সেইটোকে কৈছোঁ যে আমি সকলোৱে বান সাহায্যৰ কাৰণে আমি যত্ন কৰিব লাগে। তেওঁলোকক আমি কেনেকৈনো ভালকৈ এমুঠি দিব পাৰোঁ সেইটো চিন্তা কৰিব লাগে। চৰকাৰে যি কৰিছে কৰক, কিন্তু আমি আমাৰ ৰাইজৰ ফালৰ পৰা আমি এইবিলাক কৰাটো অতি দৰকাৰ নহয় জানো? গতিকে মই ইয়াকে ক'লোঁ। ইয়াত যদি কাৰোবাৰ গাত লাগিছে, কোনোবাই যদি বেয়া পাইছে, মোক ক'ব লগা একো নাই। গতিকে মই মোৰ ফালৰ পৰা ইয়াকে ক'লোঁ, কৈ মই আজি মোৰ ভিডিঅ'টি ইমানতে সামৰণি মাৰিছোঁ। ধন্যবাদ।